শ্বাহজাহানে পত্নীৰ নামত কেৱল এটা তাজমহলে বনাইছিল, কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীকে আদি কৰি তেওঁলোকে নিজৰ পত্নীসকলৰ নামত, তেওঁলোকে নিজৰ পৰিবাৰৰ নামত গোটেই অসমখনেই লিখি ল'লে। সীতাই ৰামক এটা সোণৰ হৰিণা পোৱালি বিচাৰিছিল, কিন্তু সীতাৰ সংসাৰখনেই ধ্বংস হৈ গৈছিল। আমাৰ বিজেপি নেতা মন্ত্ৰী বিধায়কসকলৰ পৰিবাৰে কিন্তু দিনক দিনে মৰমী হৈহে গৈ আছে, ধৰিব পৰা নাই। কিন্তু এতিয়া কথা হৈছে যে দুগ্ধ প্ৰকল্প উন্নয়নৰ নামত 50 লাখ টকা ৰাজ সাহায্য পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী, লগতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীয়ে। অৱশ্যে এইটো আচৰিত হ'বলগীয়া কথা নহয়, কাৰণ ইয়াৰ শুভাৰম্ভ কৰিছিলে আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰৰ পৰাই। কিয়নো একেদিনাই 50 বিঘা মাটি ক্ৰয় কৰি, লগতে একেদিনাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি 10 কোটি ৰাজ সাহায্য প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হৈছিলে মুখ্যমন্ত্ৰীৰ পৰিবাৰ। একেদিনাই কিন্তু কৃষিৰ আপোনাৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে, কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে। যিটো সময়ত কৃষকে নিজৰ নাম ৰেজিষ্টাৰ কৰিবলৈ মাহৰ পৰি মাহ বাট কৰি পাবলগীয়া হয়, সেইটো সময়তে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিবাৰে একেদিনাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে, 50 বিঘা মাটি ক্ৰয় কৰি 10 কোটিৰ ৰাজ সাহায্য লাভ কৰিছিল প্ৰধানমন্ত্ৰীৰ কিষাণ আঁচনিৰ হিতাধিকাৰী ৰূপে। প্ৰথম আৰম্ভণিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাই হৈছে, তো ইয়াত আচৰিত হ'বলগীয়া একো নাই। কিন্তু এটা কথা ভাবিলে দুখ লাগে যে সাধাৰণ মহিলাসকল কেৱল লাখপতি, কেৱল 1250 টকাত জীয়াই থাকিব লাগিব, কেৱল 1250 টকাৰহে হিতাধিকাৰী। কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী বিধায়কৰ পত্নীসকল কিন্তু কোটিপতি। এইটো হ'লে আমি কেতিয়াও মানি নলওঁ। আমাৰ সাধাৰণ মহিলাসকলকো কোটিপতি বনাব লাগিব, অকল আপোনালোকৰ পৰিবাৰ কোটিপতি হ'লে নহ'ব নহয়। এষাৰ কথা আছে, চৰাই মৰে আঠাত লাগি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিপদত পৰে নিজৰ কথাত পৰি। যেতিয়া এই নিউজটো ওলালে যে দুগ্ধ প্ৰকল্প উন্নয়নৰ নামত ৰাজ সাহায্য লাভ কৰিছে 50 লাখ টকা, তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে তেওঁ কৈছে, আজি মন্ত্ৰী হৈ আছে, কাইলৈ নাই, ঘৰখন কেনেকৈ চলিব। ইছৰাম, কংগ্ৰেছৰ দিনত কৰাপশ্যন কৰি খাইছিল, এতিয়া গাখীৰ বিক্ৰী কৰি খাব খুজিলে ভালহে পাব লাগে। এইখন চৰকাৰ মন্ত্ৰী বিধায়কৰ দিন বাৰু এনেকুৱা আহিলেনে যে গাখীৰ বিক্ৰী কৰি খাব লাগে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কৈছিলে যে ল'ৰা ছোৱালীক গাখীৰ খাবৰ নামত 300 টকাকৈ দিয়া হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নক'ব যে গাখীৰখিনি জয়ন্ত মল্ল ডাঙৰীয়া ফাৰ্মৰ পৰা কিনিব লাগিব। 300 টকা সেইকাৰণে দিছিলে নেকি? আমাৰ ল'ৰা ছোৱালীক মাত্ৰ 300 টকা গাখীৰ খোৱাৰ নামত, আৰু তেওঁলোকৰ পৰিবাৰক দিব 50 লাখ টকা ব্যৱসায় কৰাৰ নামত। এইটোতো কেতিয়াও আমি মানি নলওঁ। সঁচাকৈ যদি আপোনালোকৰ পইচাৰ অভাৱ আছে, ঘৰ কেনেকৈ চলিব, তেনেহ'লে ৰাজনীতিলৈ কিয় আহিছিলে? ৰাইজৰ সেৱা কিয় কৰিছিলে? ৰাইজৰ সেৱাৰ গইনা লৈ পেলাই আপোনালোকে ৰাজনীতি কৰি মন্ত্ৰী বিধায়ক হ'ব খুজিছিলে নেকি? তাতকৈ আপোনালোকে ৰাজনীতি নকৰি প্ৰথমৰে পৰা দুগ্ধ পালন, হোটেল, ৰিজৰ্ট, বাগান আদি এইবিলাক ইত্যাদি ধৰণৰ ব্যৱসায় কৰিব পাৰিলেহেঁতেন। বৃহৎ ব্যৱসায় কৰি আজি ঘৰখন নদন বদনকৈ চলিব পাৰিলেহেঁতেন। মিছামিছি ৰাজনীতিত কিয় আহে? ৰাজনীতিত ৰাইজৰ সেৱা কৰিব লাগে, আৰু ৰাইজৰ সেৱা কৰিবলৈ হ'লে বিনা পইচাই সেৱা কৰিব লাগে। কিন্তু আপোনালোকেতো আপোনালোকৰ 4 পুৰুষলৈকে কথা ভাবিছে, এতিয়া দুগ্ধ পালন কৰিব লাগিব বুলি কৈছে। মই এটা কথা সুধিব বিচাৰিছোঁ, এই যে আপোনালোকৰ যদি ইমানেই দিন বেয়া, পইচা পাতি নাই, আমাৰ যে হাতী চিৰিয়াখানাৰ পৰা যে জীৱ জন্তুবিলাক যে নিছিলে, সেইবিলাক যে বিক্ৰী কৰি পইচাবিলাক পাইছিলে, কি হ'ল বাৰু? সেইবিলাক উলিয়াই পেলাই চলিব। আমাৰ মাটিবিলাক যে খিলঞ্জীয়া মাটিবিলাক যে ৰামদেৱ, আদানী, আম্বানীক যে বিক্ৰী কৰিছে আৰু বিক্ৰী কৰিব ওলাইছে, সেইবিলাক পইচা কি কৰিব? সেইবিলাক পইচাই আপোনালোকে চলিব, ঘৰখন চলাব। এতিয়া গাখীৰ বিক্ৰী কৰিবলগীয়া হৈছেনে? ইমান অৱস্থা বেয়া হৈছেনে? যদি ঘৰ এখন কেনেকৈ চলিব বুলি ভাবিছে, আপোনালোকে ভাবকচোন, যিসকলে খাটি খাইছে, দিন হাজিৰা কৰি খাইছে, তেওঁলোকে কেনেকৈ চলিছে? যিটো সময়ত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক, তো এজন হাজিৰা কৰা ব্যক্তিয়ে ঘৰখন চলোৱাৰ উপৰিও, ল'ৰা ছোৱালীক পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ শিক্ষা দীক্ষা ফালৰ পৰা কেনেদৰে ঘৰ এখন চলাইছে ভাবক। আপোনালোকেতো পেঞ্চন পাব, তাকো তাকো OPS পাব, NPSও নহয়। তো আপোনালোকৰ চিন্তা কি হয়? ভাবিলে আচৰিত লাগে। আপোনালোকেতো নদন বদন হৈ আপোনালোকৰ ঘৰখন চলিব, আপোনালোকৰতো একো অভাৱেই নাই।
মৰিব সাধাৰণ জনতাখিনি। আপোনালোকে 1250 টকা সাধাৰণ জনতাক হিতাধিকাৰী বনাব আৰু আপোনালোকৰ পৰিবাৰসকল হ'ব মানে কোটিপতি, এইটোতো কেতিয়াও মানি নলওঁ। সেইকাৰণে এইবিলাক কথা ঢাকিবৰ কাৰণে এইখন চৰকাৰে হিন্দু মুছলিম গৰু মাংস এইবিলাক ইছ্যু আগলৈ লৈ আনে। সেইকাৰণে কওঁ যে আমি সাধাৰণ জনতাই আমাৰ মেইন যিবিলাক সমস্যা সেইবিলাক আমি উত্থাপন কৰি থাকিব লাগে। তেওঁলোকে এই যে ৰাজ সাহায্য পোৱা মন্ত্ৰী বিধায়কৰ পত্নীয়ে যে ৰাজ সাহায্য পাৰিছে এইবিলাক ঢাকিবৰ কাৰণে হিন্দু মুছলিম গৰু মাংস এইবোৰ বস্তু টানি আনে। এতিয়া কথা হৈছে ভাৰতবৰ্ষৰ বাহিৰত ধৰ্ম হৈছে এটা ব্যক্তিগত বিষয়, কিন্তু ভাৰতবৰ্ষত ধৰ্ম হৈছে এটা নিৰ্বাচনী ইছ্যু। এজন দাৰ্শনিকে কৈছিল ধৰ্মই মানুহ সৃষ্টি নকৰে, মানুহেহে ধৰ্ম সৃষ্টি কৰে। কথাটো সঁচা, কিন্তু ধৰ্মক ধৰ্মৰ জেগাত থাকিব দিয়ক। ধৰ্মক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে অধৰ্ম হ'ব আৰু এই অধৰ্মৰ বানত এদিন সকলো জাতি মাতি ভেটি উটি যাব। ধৰ্মৰ কাৰ্ডখন খেলিলে কাৰো লাভ নহয়, কৰ্মৰ কাৰ্ডখন খেলিবলৈ দিয়ক। কৰ্মৰ কাৰ্ডখন খেলিলে সকলোৰে লাভ হ'ব, কিন্তু ধৰ্মৰ কাৰ্ডখন খেলিলে কাৰো লাভ নহয়। এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছোঁ, যিহেতু এইখন চৰকাৰে ধৰ্মৰ কথা কয়, ৰামৰ কথা কয়, ভগৱানৰ কথা কয়, তো মই এইখন চৰকাৰক মানে সুধিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক কৈছিল যে ভগৱানক পাবলৈ হ'লে ধৰ্মক ধাৰণ কৰিব লাগিব, আৰু ধৰ্মক ধাৰণ কৰিবলৈ হ'লে ধৰ্মৰ মানে আধাৰবিলাক জানিব লাগিব। ধৰ্মৰ আধাৰ কেইটা হৈছে আমাৰ 5টা: প্ৰেম, ন্যায়, সমৰ্পণ, ধৈৰ্য আৰু জ্ঞান। এইখিনি জানো এইখন চৰকাৰ আছে যিটো সময়ত ধৰ্মৰ কথা কয়। আৰু এইখন চৰকাৰে ভগৱানৰ অৰ্থ জানে। তেওঁলোকে যে ৰামৰ কথা কয়, ইমান পূজা পাতল কৰে, কিন্তু ভগৱানৰ অৰ্থ জানে। শুনক, ভ হৈছে ভূমি, গ হৈছে গগন, ব মানে বায়ু, অ মানে অগ্নি আৰু ন মানে হৈছে নীৰ অৰ্থাৎ জল মানে পানী। ভগৱান শ্ৰীকৃষ্ণও পলিটিক্স কৰিছিলে, কিন্তু ভাল পলিটিক্স কৰিছিলে, এনেকুৱা লেতেৰা পলিটিক্স কৰা নাছিলে। উদাহৰণ মই দিব বিচাৰিছোঁ, জৰাখণ্ডক বধ কৰিছিল ভীমৰ হতুৱাই। ভগৱান শ্ৰীকৃষ্ণই ভাল পলিটিক্সৰ দ্বাৰা জৰাখণ্ডক বধ কৰা হৈছিল, লেতেৰা পলিটিক্সৰ দ্বাৰা নহয়। উদাহৰণ, বিৰিণা বন মাজেৰে ফালি দুয়োফালে পেলাই দিছিল, যাৰ ফলত জৰাখণ্ডৰ মৃত্যু হৈছিল। ভগৱান শ্ৰীকৃষ্ণইও কিন্তু পলিটিক্স কৰিছিল, কিন্তু কাৰো ক্ষতি কৰা নাছিলে, ভাল পলিটিক্স কৰিছিলে। এইখিনিতে এনেকুৱা অনুভৱ হৈছে সাধাৰণ জনতাৰ, কংসই যেনেকৈ ৰাতিয়ে দিনে চকুৰ সন্মুখত চিৰবৈৰী শ্ৰীকৃষ্ণক দেখা পাইছিল মৃত্যুৰ আগমুহূৰ্তত, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াও এতিয়া দিনে ৰাতিয়ে কেৱল মানে আমাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক দেখা পাই থাকে, এনেকুৱা অনুভৱ হৈছে। কাৰণ কথাই পতিয়ে তেওঁ কংগ্ৰেছ, কথাই পতিয়ে তেওঁ আমাৰ সভাপতিক টানি লৈ আহে। এতিয়া এওঁলোকে যি ধৰণৰ লেতেৰা ৰাজনীতি কৰিছে এইখন চৰকাৰে, এতিয়া এটা কথা আমি সকলোৱে জনা ভাল যে ৰাজনীতি কিহৰ বাবে, ৰাজনীতি কাক বোলে, ৰাজনীতি কাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত, ৰাজনীতি কেই প্ৰকাৰ আৰু কি কি। এতিয়া ৰাজনীতি কাক বোলে, ৰাজনীতি হৈছে ৰাইজৰ সেৱা। যোনে ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহে, অৰ্থাৎ ৰাইজক সেৱকসকলে বিনা বেতনে বিনা পইচাৰে ৰাইজক সেৱা কৰা উচিত, সেইটোকে ৰাজনীতি বুলি কোৱা হয়। এতিয়া ৰাজনীতি কিহৰ বাবে, ৰাজনীতি ৰাইজৰ বাবে, কিন্তু এতিয়া ৰাজনীতি কাৰ বাবে হৈছে, তেওঁলোকৰ পৰিবাৰৰ বাবে হৈছে। ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত, ৰাজনীতিত ৰজাৰ নীতি শ্ৰেষ্ঠ হোৱা উচিত। এতিয়া আমাৰ ৰজা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নীতি জানো শ্ৰেষ্ঠ, সকলোৱে জানে, তাত এতিয়া মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া আহোঁ ৰাজনীতি কেই প্ৰকাৰৰ আৰু কি কি। এতিয়া নতুন ট্ৰেণ্ড চলিছে, ৰাজনীতি হৈছে 5 প্ৰকাৰৰ, সকলোৱে জানি থোৱা ভাল। ৰাজনীতি হৈছে 5 প্ৰকাৰৰ: হিন্দু মুছলিম ৰাজনীতি 1 নম্বৰ, 2 নম্বৰ গৰু ৰাজনীতি, 3 নম্বৰ ধৰ্মৰ ৰাজনীতি, 4 নম্বৰ উচ্ছেদৰ ৰাজনীতি আৰু 5 নম্বৰ হৈছে পুছবেক ৰাজনীতি। এই 5টা ৰাজনীতি অসমত চলি আছে। 2021 চনৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 2021 চনৰ পিছত মই আৰু ৰাজনীতি নকৰোঁ, মই কিবা পোৱাৰ আশাত বিজেপি কৰা নাছিলোঁ। ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব, গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব, কংগ্ৰেছে লুঙি সূতা কম্বল বিলাইছিল। সেই সময়ত হিমন্ত বিশ্ব, তেওঁ নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই বিলাইছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে বিলোৱা নাই, তেওঁ এনেধৰণৰ মন্তব্য কৰে। এয়া হৈছে বিজেপিৰ ৰাজনীতি। নিৰ্বাচন আহিলে এনেকুৱা ধৰণৰ তেওঁলোকে মাৰ্কেটিং কৰে।
লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মিছা কথা নকয়। বুজি পোৱা নাই মানে, মই মাংস নাখাওঁ, মাংসৰ জোলহে খাওঁ, এনেকুৱা ধৰণৰ কথা। তাৰপিছত মোৰ পৰিবাৰে যি কৰিছে সকলো আপোনালোকক দি যাব। মুখ্যমন্ত্ৰী হৈ ময়ো যদি মাটি দখল কৰোঁ তেনেহ'লে মোকো মানে পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰিব। শৰাইঘাটৰ শেষ ৰণ, আজমল মুখ্যমন্ত্ৰী হ'ব। এইবিলাক হৈছে নিৰ্বাচন অহাৰ আগে আগে তেওঁলোকৰ কেইটামান ফেমাছ ডাইলগ। এইকেইটা সকলোৱে মনত ৰখা উচিত। ইয়াৰ আগতে মই ক'লোঁ ৰাজনীতি কেইপ্ৰকাৰৰ, 5 প্ৰকাৰৰ: হিন্দু মুছলিমৰ ৰাজনীতি, গৰুৰ ৰাজনীতি, ধৰ্মৰ ৰাজনীতি, উচ্ছেদৰ ৰাজনীতি আৰু পুছবেক ৰাজনীতি। এতিয়া যিহেতু নিৰ্বাচন আহিব, নিৰ্বাচন অহাৰ আগে আগে তেওঁলোকৰ আৰু কেইটামান মানে গুৰুত্বপূৰ্ণ ডাইলগ হৈছে 6 নং দফা, অসম চুক্তি, 6 জনগোষ্ঠীক জনজাতিকৰণ, খিলঞ্জীয়া সুৰক্ষাৰ সংস্থাপন, ILP, ভাৰত বাংলাদেশ সীমান্ত চিল, অসমৰ ভূমি চুবুৰীয়া ৰাজ্যৰ বেদখল উচ্ছেদ, NRC, বিদেশী চিনাক্তকৰণ বিতৰণ, তাৰপিছত মোগল, মিয়া মিউজিয়াম। মানে ক'বলৈ গ'লে ইলেকশ্যন আহি আছে, বাংলাদেশীও আহি আছে। ইলেকশ্যন শেষ হ'ব, বাংলাদেশীও গুচি যাব। 16 মে না আহিল না আহিব, জোকাৰ সলনি হৈ থাকে, চৰকাৰ কিন্তু একেখনেই চলি আছে। লগতে সিদিনা ডিপ্লুৰঞ্জন ডাঙৰীয়াই কৈছিলে, বিধায়ক ডিপ্লুৰঞ্জন ডাঙৰীয়াই কৈছিলে যে গৌৰৱ গগৈ, আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মানে RSSৰ মানে ভৰি ধোৱা পানী খোৱাও যোগ্য নহয়। এতিয়া এষাৰ কথা সুধিব বিচাৰিছোঁ, মানুহে জানো মানুহৰ ভৰি ধোৱা পানী খায়? কোনে খায় মানে? কোনবিলাক মানুহে খায় বুজি পোৱা নাই। মানুহে ভৰি ধোৱাৰ পানী খায়, ভাবিলে আচৰিত লাগে। হয়ো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই বা আমাৰ কংগ্ৰেছৰ নেতা কৰ্মীসকলে বা সাধাৰণ জনতাই কাৰো ভৰি ধোৱা পানী নাখায়। আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া চিন্তাধাৰা, মন মানসিকতা হৈছে অসমখন উন্নতি কৰা, অসমখন আগুৱাই লৈ যোৱা, অসমখনৰ ৰাইজৰ প্ৰতি তেওঁ কিদৰে কাম কৰিব সেয়া হৈছে তেওঁৰ মন আৰু মানসিকতা। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হাফ পেণ্ট পিন্ধি হাতত লাঠি লৈ পেলাই ৰাস্তাত চিঞৰ বাখৰ কৰিব নোৱাৰে, সঁচা কথা। কিন্তু যিটো মানে RSSে স্বাধীনতাৰ সময়ত যি ধৰণৰ কাৰুকাৰ্য কৰিছিলে, কাৰ ছাপৰ্টত আছিলে সকলোৱে জানে। আৰু তেনেকুৱা ধৰণৰ এটা দল বা BJP দলৰ পৰা এনেধৰণৰ মন্তব্য অহাটো স্বাভাৱিক কথা। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলে বেয়া দেখে। আৰু এটা কথা যে নিজৰ দেশক ভাল পাবলৈ বা নিজৰ মাতৃভূমিৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈ RSS বা BJPৰ সদস্য হ'ব নালাগে। স্বাধীনতা সংগ্ৰামত শ্বহীদসকল যেনে বীৰ শ্বহীদে আজম ভগত সিং, শ্বহীদ কনকলতা, পিয়লি ফুকন কোনো RSS বা BJPৰ সদস্য নাছিল। 62 চীনা যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ সৈনিকসকল নাছিল কোনো RSS BJPৰ সদস্য। যিদৰে কাৰ্গিল যুদ্ধত ভাৰতৰ সীমান্ত বুকুত গুলী পাতি লৈ মৃত্যুবৰণ কৰা সৈনিকসকলো নাছিল কোনো RSS BJPৰ সদস্য। হিন্দু হিচাপে জন্ম ল'বলৈ আৰু ৰামৰ বিষয়ে জানিবলৈ BJP বা RSSৰ আমি সদস্য হ'ব নালাগে, মোৰ অনুভৱ হয়। এতিয়া সাধাৰণ ৰাইজে মানে হিন্দু মুছলিম গৰু এইবিলাক ৰাজনীতি বিচৰা নাই। সাধাৰণ ৰাইজেই বিচাৰিছে উন্নয়ন মানে কেৱল কিন্তু নিৰ্মাণ নহয়, ফ্লাইঅভাৰ হওক বা কাৰোবাক উচ্ছেদ কৰা এইবিলাক নহয়। উন্নয়ন মানে হৈছে ন্যায়, সন্মান আৰু অধিকাৰ সুৰক্ষা। উন্নয়ন হ'ব কিন্তু ন্যায় আৰু সন্মানৰ আধাৰত উন্নয়ন হ'ব লাগিব। যুঁজ এখন হ'ব সামাজিক ন্যায়ৰ পক্ষত, যুঁজ এখন হ'ব অন্যায়ৰ বিৰুদ্ধে, যুঁজ এখন হ'ব দেশৰ শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ হকে, যুঁজ এখন হ'ব মহিলাৰ সুৰক্ষাৰ হকে, যুঁজ এখন হ'ব নিবনুৱা যুৱক যুৱতীৰ বাবে, যুঁজ এখন হ'ব অসমৰ খাটি খোৱা মানুহৰ বাবে। মূল্যবোধৰ ৰাজনৈতিক যুঁজ এখন হ'ব এইবাৰ। আমি সকলোৱে যুঁজিম আৰু জিকিম। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু গৰু মাংসৰ প্ৰসংগ আহিছে, যিসকলে এনেধৰণৰ মন্দিৰ বা ধৰ্মীয় স্থানত এনেকুৱা ধৰণৰ কাৰুকাৰ্য কৰিছে তেওঁলোকক ধৰক, আমাৰ আপত্তি নাই। কিন্তু প্ৰশ্নটো গৰু মাংস নে মুৰ্গী মাংস নে ছাগলী মাংস নে মাছ সেইটো নহয়। মানুহে নিজৰ নিজৰ পচন্দ অনুসৰি খাদ্য খোৱা অধিকাৰ আছে, আৰু সেইটোৱে যদি আনৰ চিন্তা ক্ষতি নকৰাকৈ, মানে আনৰ চেণ্টিমেণ্টক ক্ষতি নকৰাকৈ যদি
কোনোবাই নিজৰ ইচ্ছামতে মানে থাকিব বিচাৰে, সেইটো কোনো ধৰণৰ মানে বাধা দিয়া উচিত নহয়, কাৰণ এইটো সংবিধানে দিয়া অধিকাৰ হয়। এতিয়া আমি গোটেই বিষয়টো চাব লাগিব সাংবিধানিক ভাৱধাৰাৰে সঠিক হয় নে নহয়। আমি সকলোৱে জানো যে এই যে মানুহৰ কিবা মানে নিজৰ পচন্দৰ মতে খোৱা, নিজৰ পচন্দৰ মতে পিন্ধা, নিজৰ পচন্দৰ মতে ক'ৰবালৈ যোৱা, নিজৰ পচন্দৰ মতে ৰাজনৈতিক কথা বতৰা কোৱা, এইবিলাক হ'ল আপোনাৰ মানে আমাৰ সকলোৰে ৰাইটছ টু প্ৰাইভেচি অৰ্থাৎ গোপনীয়তা অধিকাৰৰ অংশ। সেইকাৰণে সংবিধানে অধিকাৰ দিছে মানুহে যেনেদৰে নিজৰ জীৱন যাপন কৰিব পাৰে তেনেদৰে তেওঁলোকে ইচ্ছা অনুসৰি কৰিব পাৰে, কিন্তু তাত এনেধৰণৰ কিছুমান মানে বিষয় টানি আনিলে খুব দুখ লাগে। আৰু যোনে এনেধৰণৰ যিটো প্ৰসংগ গৰু মাংস কোনোবা ধৰ্মীয় স্থানত পেলাইছে সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ, দোষী শাস্তি পাব লাগে, কিন্তু কাৰোবাৰ অধিকাৰ খৰ্বৰ কৰিব নালাগে। যোনে যেনেকৈ কাপোৰ পিন্ধিব বিচাৰে, যোনে যেনেকৈ থাকিব বিচাৰে সেইটো সংবিধানে দিছে, যিহেতু ৰাইট টু প্ৰাইভেচি অৰ্থাৎ গোপনীয়তা অধিকাৰৰ অংশ বুলি উল্লেখ আছে। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ সদৌ শেষত, আমি সকলোৱে হিন্দু মুছলমান নহয়, ভাল চুবুৰীয়া হ'বলৈ শিকক, কাৰণ বিপদত পৰিলে প্ৰথমে ধৰ্ম নাহে, চুবুৰীয়া ওলাই আহিব। ধন্যবাদ।